বন্ধুসকল, এইটো হৈছে ভাৰতৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত বৃহৎ আৰু সুন্দৰ দ্বীপৰ শৃংখল লক্ষদ্বীপ। আপুনি নিশ্চয় এই দ্বীপসমূহৰ বিষয়ে বহুত শুনিছে, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দ্বীপসমূহ ভ্ৰমণ কৰি টুইট কৰে আৰু তাৰ পিছত মালদ্বীপৰ এজন নেতাই সমালোচনা কৰি কথাটো বেয়া কৰি পেলাইছিল। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে লক্ষদ্বীপ দ্বীপপুঞ্জৰ বিষয়ে আলোচনা কৰিম। কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপ ভাৰতৰ পশ্চিম সামুদ্ৰিক সীমাত অৱস্থিত সৰু সৰু দ্বীপৰ এটা গোট। ভাৰতৰ মালাবৰ উপকূলৰ পৰা নিম্নতম 200 কিলোমিটাৰ আৰু সৰ্বাধিক 440 কিলোমিটাৰ দূৰত্বত অৱস্থিত। 1956 চনত মাদ্ৰাজৰ পৰা পৃথক কৰি লক্ষদ্বীপক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা হয়, য'ত কাভাৰাটিক ৰাজধানী হিচাপে গঢ়ি তোলা হৈছিল। আৰু এই দ্বীপসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰখন হৈছে এণ্ড্ৰৰ। এই দ্বীপসমূহৰ মুঠ আয়তন প্ৰায় 32 বৰ্গ কিলোমিটাৰ। ইমান কম এৰিয়াৰ বাবে ইয়াৰ জনসংখ্যাও হাজাৰ হাজাৰত সীমাবদ্ধ হৈ আছে। বৰ্তমান ইয়াৰ মুঠ জনসংখ্যা প্ৰায় 70,000 মান হ'ব। এই দ্বীপসমূহৰ প্ৰায় 80% জনসংখ্যাই চহৰীয়া, আৰু এই কাৰণেই ইয়াৰ অৰ্থনীতি আৰু সাক্ষৰতাৰ হাৰত অতি ইতিবাচক প্ৰভাৱ দেখা যায়। ইয়াৰ প্ৰায় 92% জনসংখ্যাই শিক্ষিত, আৰু যদি আমি লিংগ অনুপাতৰ কথা কওঁ তেন্তে ইয়াত জনসংখ্যাৰ প্ৰতি 1000 পুৰুষৰ বিপৰীতে 946 গৰাকী মহিলা আছে। ইয়াত বাস কৰা বেছিভাগ মানুহেই ভাৰতৰ মালাবাৰ কোষ্ট এলেকাৰ পৰা আহি বসতি স্থাপন কৰিছে। ইয়াৰ জনগোষ্ঠীয় লোকসকলে অতীজৰে পৰা ইয়াত বসবাস কৰি আহিছে, আৰু তেওঁলোকৰ সংস্কৃতিৰ লগতে কেৰেলাৰ মালায়ালী লোকসকলৰ সৈতে মিল আছে। ধৰ্মৰ ভিত্তিত ক'বলৈ গ'লে ইয়াত মুঠ জনসংখ্যাৰ 96% মুছলমান, লগতে 3% হিন্দু আৰু বাকীসকল খ্ৰীষ্টান আৰু অন্যান্য ধৰ্মত বিশ্বাস কৰে। ভাষাৰ কথা ক'বলৈ গ'লে ইয়াত মালায়ালম ভাষা বেছিকৈ কোৱা হয়, আনহাতে মালদ্বীপৰ ভাষা দ্বিভাষীও কিছু পৰিমাণ কোৱা হয়। লক্ষদ্বীপৰ অৰ্থনীতিৰ কথা ক'বলৈ গ'লে ইয়াৰ মুঠ অৰ্থনীতি 2025 চনত প্ৰায় $18 কোটি হ'ব বুলি অনুমান কৰা হৈছে। মূলতঃ নাৰিকলৰ আঁহ আৰু প্ৰাকৃতিক সামগ্ৰীয়ে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ বাহিৰেও ইয়াৰ মানুহে মাছ আৰু অন্যান্য সাগৰীয় জীৱ ধৰি দক্ষিণ পূব এছিয়াত বিক্ৰী কৰে, য'ত ইয়াৰ চাহিদা বহুত বেছি। ইয়াৰ উপৰিও লক্ষদ্বীপত 2খন জাহাজ নিৰ্মাণ কেন্দ্ৰ আছে। 1974 চনৰ আগতে ইয়াৰ পৰ্যটন উদ্যোগ বেছি নাছিল যদিও তাৰ পিছত ইয়াৰ মানুহে পৰ্যটনৰ বিষয়ে জানিবলৈ আৰম্ভ কৰিলে, আৰু তেওঁলোকে ষ্টে আৰু ৰেষ্টুৰেণ্টৰ দৰে সুবিধা আৰম্ভ কৰিলে। ইয়াৰ পিছতে বংগৰাম আৰু কামাত দ্বীপপুঞ্জ পৰ্যটনৰ বাবে বিখ্যাত হ'বলৈ ধৰিলে। এতিয়া ইয়াত স্কুবা ডাইভিং, উইণ্ড ছাৰ্ফিং, কোৱাকিং, ৱাটাৰ স্কিং আদি বহুতো ক্ৰীড়া কাৰ্যকলাপ কৰা হয়। কিন্তু পৰ্যটনক প্ৰসাৰিত কৰিবলৈ ইয়াত কাষ্টম অফিচ থকাটো অতিকৈ প্ৰয়োজনীয়। বৰ্তমান ইয়ালৈ অহা পৰ্যটকসকলে কাষ্টম ক্লিয়াৰেন্সৰ বাবে প্ৰথমে মূল ভূখণ্ডলৈ যাব লাগে, কিন্তু অতি সোনকালে ইয়াত কাৰ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হ'ব। পৰ্যটকে কেৱল বংগৰাম দ্বীপতহে মদ পান কৰিব পাৰে, আনহাতে আন দ্বীপত মদ খোৱা আৰু অনা নিষিদ্ধ, যাৰ বাবে আন দ্বীপলৈ কম পৰ্যটক আহে। ইয়াৰ উপৰিও ইয়াত ইণ্টাৰনেটৰ সুবিধা বৃদ্ধিৰ বাবে এটা প্ৰকল্প চলি আছে, যাৰ অধীনত ইয়াৰ 10টা দ্বীপত ফাইবাৰ অপ্টিক কেবুলৰ জৰিয়তে ইণ্টাৰনেট প্ৰদান কৰা হ'ব। পৰিবহণৰ কথা ক'বলৈ গ'লে যিহেতু ইয়াত সৰু সৰু দ্বীপ আছে, গতিকে বিমান সংযোগ হৈছে আটাইতকৈ দ্ৰুত আৰু গুৰুত্বপূৰ্ণ উপায়। ইয়াত এটা বিমানবন্দৰ আছে য'ৰ পৰা এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰৰ বিমান সেৱা কোচি আৰু বেংগালুৰুলৈ সংযুক্ত হৈ আছে। ইয়াৰ উপৰিও ইয়াত হেলিকপ্টাৰ সেৱা উপলব্ধ আছে, লগতে 6খন সাগৰীয় জাহাজেও ইয়াক মূল ভাৰতৰ সৈতে সংযোগ কৰে, আৰু ইয়াৰ লগতে ক্ৰুজৰ বিকল্প আছে। ইয়াৰ পিছত দ্বীপসমূহৰ মাজত ভ্ৰমণৰ বাবে সৰু নাও আৰু য়াটছৰ সেৱা উপলব্ধ আছে। ভাৰতৰ এই ধুনীয়া ঠাইখন কেনেকুৱা লাগিলে কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।